আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে NISৰ অধীনৰ দাদা বাইদেউৰ সকলৰ কাৰণে এক ভাল খবৰ লৈ আহিছোঁ আৰু আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত এতিয়াৰ পৰা NISৰ অধীনৰ দাদা বাইদেউসকলে তেওঁলোকে নতুন পদৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব হয় এতিয়াৰ পৰা NISৰ কেণ্ডিডেটসকল ভেলিড আৰু তেওঁলোকে এপ্লাই কৰিব পাৰিব ফৰ ফ্ৰেছ তেওঁলোকৰ যি এডভাৰটাইজমেণ্ট আহিব তাত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এতিয়াৰ পৰা NISক সেয়া ভেলিড বুলি গণ্য কৰা হৈছে আৰু এয়া নিশ্চয় অত্যন্ত ভাল খবৰ আৰু ইয়াৰ পিছত আমাৰ হাতত এতিয়ালৈকে NISৰ অধীনৰ যি কোৰ্টৰ ফালৰ পৰা সেই ৰায়দানটো আমাৰ হাতত আহিব নাই কিন্তু ইতিমধ্যে জাজমেণ্টত যি শুনানি হৈছে সেই শুনানিৰ ভিত্তিত এতিয়াৰ পৰা NIS ভেলিড হৈছে আৰু আপোনালোকে নতুন পদত এপ্লাই কৰিব পাৰিব আৰু এতিয়াৰ পৰা কোনো চিন্তাৰ কাৰণ নাই সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰিব পাৰিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননীৰ বাবে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব